মুডল কানেক্ট কৰা নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো যোৱাকালি খবৰটো আপোনালোকে বাৰু চাইছে নে নাই চোৱা আজিৰ ভিডিওটোৰ আৰম্ভণিতে কমেন্ট এটা কৰি জনাওকচোন তো যোৱাকালি খবৰটো যদি আপোনালোকে চাইছিলে তেন্তে আপোনালোকে হয়তো নিশ্চয় জানে যে যোৱাকালিৰে পৰা মই এটা চ্যালেঞ্জ লৈছো যে মই ভিডিওটো বনাওতে ভিডিওটোৰ মাজত একবাৰো নুৰুৱাকৈ কন্টিনিউ প্ৰত্যেকটো খবৰ আপোনালোকক জনাই যাম তো যোৱাকালি এটা ভিডিও বনাই দিছো প্ৰায় 30 মিনিটৰ এটা ভিডিও বনাইছো প্ৰায় 20টা খবৰ 22টা খবৰ আপোনালোকক জনাইছো যত এবাৰো মই ৰুৱা নাই একবাৰো নুৰুৱাকৈ গুটেই কেইটা খবৰ একেৰাহে আপোনালোকক জনাই আছিলো তো এতিয়াৰ পৰা ট্ৰাই কৰিম মানে একবাৰো মাজত নুৰুৱাকৈ খবৰ দিবৰ কাৰণে তো মাজত নৰলে মানে কি হয় খবৰ কেইটা এডিট কৰিবৰ কাৰণে বিৰাট সহজ হৈ পৰে কালি বিৰাট সোনকালে এডিট হৈ গল আধা ঘণ্টা 45 মানৰ ভিতৰত এডিট হৈ গল বিৰাট মানে ভাল লাগে এডিট কৰি আৰু যি কি নহওক আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে প্ৰথমটো খবৰ ওলাইছে অসমৰ মুখ্যমন্ত্ৰী বনাম কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ কেইটামান প্ৰশ্ন কৰিছে আজিৰ পৰা কিছুদিন পূৰ্বে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ পুত্ৰই অসমক লৈ কেইটামান মন্তব্য কৰিছিল আৰু যি কেইটা মন্তব্যক নেকি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাল পোৱা নাছিল আৰু সেইটো উলটি ধৰিছিল তো ইয়াৰ ওপৰত মই অলৰেডি ভিডিওত জনাইছো আপোনালোকক তো এই খবৰটোত আৰু সবিশেষ একো আপোনালোকক নজনাও বিতংভাৱে নজনাও খবৰবিলাক দীঘলীয়া হৈ যাব আৰু ৰিপিটেড হলে আপোনালোকৰ চাই ভাল নালাগিব এতিয়া কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰী কেইটামান প্ৰশ্ন কৰিছে আৰু সেই প্ৰশ্ন কেইটাৰনো উত্তৰ কি দিলে অসমৰ মুখ্যমন্ত্ৰীয়ে সেইটোহে আটাইতকৈ ডাঙৰ কথা কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে সেমি কণ্ডাক্টৰ উদ্যোগক লৈ অপপ্ৰচাৰ কৰা অসমৰ মুখ্যমন্ত্ৰীয়ে উত্তৰ দিবনে কিয় বন্ধ কৰা হল নগাঁও চেনিকল সৰকাৰী প্ৰতিষ্ঠান অসম চাহ নিগম লিমিটেডে নিজৰ 15খন বাগিচাৰ 12খন বাগিচা কিয় ব্যক্তিগত পক্ষত লিজত দিছে কিয় বন্ধ হল নগাঁও আৰু কাছাৰৰ কাগজ কল প্ৰায় 56খন চাহ বাগিচা কিয় পূৰ্ণ গঠন বা শেয়াৰ হোল্ডিং হস্তান্তৰ বা বন্ধ কৰা হৈছে প্ৰাইড ইজ এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডে ৰাজ্য চৰকাৰৰ পৰা কিয় সাহায্য লাভ কৰে তো বন্ধু-বান্ধৱীসকল প্ৰাইড ইজ এন্টাৰটেইনমেন্ট কোম্পানীটো হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নীৰ কোম্পানী তো সেই কোম্পানীটোৱে কেনেকৈ চৰকাৰৰ পৰা সাহায্য লাভ কৰে এই গুটেই কেইটা প্ৰশ্ন উত্থাপন কৰিছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীজনে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াইনো সেই প্ৰশ্নৰ কি প্ৰত্যুত্তৰ দিলে সেইটো আটাইতকৈ ডাঙৰ লক্ষণীয় কথা কাৰণ কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে যি কেইটা কথা উল্লেখ কৰিছে কিন্তু সেই কেইটা মানে ভাবি চাব লগা কথা যুক্তিসংগত কথা তো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰ্ণাটকৰ মুখ্যমন্ত্ৰীক প্ৰত্যুত্তৰ দিছে যে কৰ্ণাটকৰ কোনো মন্ত্ৰীয়ে যেতিয়া অসম আৰু সেমিকণ্ডাক্টৰ প্ৰকল্পৰ বিষয়ে কয় তেতিয়া মই কেৱল আন্তৰিকতাৰে ভগৱানক ধন্যবাদহে দিব পাৰো তো মানে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এইটো হৈছে প্ৰত্যুত্তৰ কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ ওপৰত তো কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবাটাও প্ৰশ্ন কৰিছিলে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত হয়তো সেই প্ৰশ্ন কেইটাৰ উত্তৰ নাই যাৰ কাৰণে নেকি তেনে ধৰণৰ কথাটো মানে হাম কটাই দিলে তো এই সন্দৰ্ভত কি ক'ব আপোনালোকে কমেন্ট বক্সত লিখি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বৰ্তমান অসমত হিন্দু মুছলিমৰ এই যি নেকি বিতৰ্ক সেই বিতৰ্ক সকলো ফালে দেখিবলৈ পোৱা গৈছে ইমান দিনে কেৱল হিন্দু সকলেহে মুছলমানক লৈ বিভিন্ন তুচ্ছ-তাচ্ছিল্য মন্তব্য কৰি আছিল কিন্তু এতিয়া আমি দেখা পাইছো যে মুছলমান সকলেও এতিয়া লাহেকৈ ওলাই আহিছে আৰু এতিয়া তেওঁলোকেও এতিয়া আমাৰ এগেইনষ্টত ক'বলৈ গ'লে কথা ক'বলৈ আৰম্ভ কৰিছে এতিয়া অসমৰ উজনি অসমৰ পৰা আজিৰ পৰা কিছুদিন পূৰ্বে মুছলমান সকলক খেদি পঠিওৱা হৈছিল আনকি বহু পলিটিচিয়ানে কৈ থাকে যে অসমৰ পৰা মুছলমান সকলক খেদি পঠাব বুলি এতিয়া মুছলমান সকল কি ভাৰতীয় নাগৰিক নহয় নেকি সেইটো কিন্তু ডাঙৰ এটা প্ৰশ্ন হয়নে নহয় আপুনি ভালেই পাওক বা বেয়াই পাওক মোৰ কিন্তু দৃষ্টিভংগী অকনমান বেলেগতকৈ পৃথক মোৰ কথাটো হৈ গ'ল যে শত্ৰুৰ কোনো ধৰ্ম নাই কোনো জাতি নাই শত্ৰু সদায় শত্ৰুৱে বা যি নেকি বেয়া কৰ্ম কৰে বেয়া কৰ্মৰ কোনো জাতি নাই ঠিক তেনেকৈ হেয়া
হিন্দুৱে হওক বা মুছলমানে হওক কোনোবাই যদি বেয়া কৰ্ম কৰে তেখেতে মোৰ মতে শাস্তি পাব লাগে হিন্দু হ'ল বুলিয়ে তেখেতক ৰেহাই দিব মুছলমান হ'ল বুলিয়ে যে তেখেতক শাস্তি দিব তেনেকুৱা ধৰণৰ কথা মোৰ মানে ডিক্সনেৰীত নাহে মোৰ অকণমান দৃষ্টিভংগীটো বেলেগ ধৰণৰ এতিয়া বন্ধু বান্ধৱীসকল বহুতো মুছলমানে ওলাই আহিছে আৰু ওলাই আহি কৈছে যে অসমৰ ধৰ্মীয় সংখ্যালঘুসকল হাড়ে হিমজুৱে অসমীয়া আমি হাড়ে হিমজুৱে অসমৰ বাসিন্দা ভাৰতৰ নাগৰিক কোনোবাই মিয়া বাংলাদেশী বুলি ক'লেও আমি উফৰি যোৱা বিধৰ নহয় মুছলমানৰ অধিকাৰ বাবে এইবাৰ গৰজি উঠিছে আমছু পাৰ্টি এইবাৰ আমছু গৰজি উঠিছে তো বন্ধু বান্ধৱীসকল মোৰ মতে দুদিনীয়া জীৱন এই দুদিনীয়া জীৱনত নোৱাৰো সেই হাই কাজিয়া কৰি কি লাভটো কওকচোন বাৰু ভাই ভাই কৈ সকলোৱে মিলি থাকিব লাগে এইখন অসমতে ভালদৰে কাম বন কৰিব লাগে সকলোৰে যাতে উন্নতি হয় তাৰ হকে কাম কৰিব লাগে বস সিমানটোৱে কথা মানে নহয় আমি কাজিয়া লাগি থাকি গুছি যাম কিন্তু ওপৰৰ মহলাৰ ব্যক্তিবিলাকে ইটোৰ পাছত হিটো বস্তু হিটোৰ পাছত হিখনৰ পাছত হিখন বাগিচা হিখনৰ পাছত হিবিঘাৰ পাছত ইবিঘা মাটি তেওঁলোকৰ নিজৰ নামত কৰি ল'ব তো আমি কাজিয়া লগাবিলাকে কাজিয়া লাগি থাকি যাম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পতঞ্জলি কোম্পানীৰ ওপৰত বহুদিন পতঞ্জলি কোম্পানীটো প্ৰায় কবলৈ গলে নাইকিয়া টাইপৰ হৈ গৈছিল পতঞ্জলিৰ বস্তুবিলাক চলি আছে কিছু কিছু বস্তু কিন্তু প্ৰায় সমূহ বস্তু এতিয়া পতঞ্জলিৰ বন্ধ কৰিলে স্পেশালি পতঞ্জলিৰ যিবিলাক নেকি ঔষধ আছিল সেইবিলাক বন্ধ কৰিলে পতঞ্জলি কোম্পানীৰ উচ্চতম ন্যায়ালয়ে পতঞ্জলি প্ৰায় 18 বিধ নে 14 বিধ ঔষধ বন্ধ কৰি দিছে উচ্চতম ন্যায়ালয়ে আৰু উচ্চতম ন্যায়ালয়ে পতঞ্জলি কোম্পানীৰ ওপৰত কেবা কোটি টকাৰো জৰিমনা লগাইছে পতঞ্জলি কোম্পানীয়ে অপ্ৰপ্ৰচাৰ চলোৱাৰ কাৰণে পতঞ্জলি কোম্পানীয়ে মানে বেলেগ টাইপৰ মাৰ্কেটিং কৰিছিলে যত নেকি অপ্ৰপ্ৰচাৰ আছিল ধমকি দিলে পতঞ্জলিক আৰু বহুদিন পতঞ্জলি নাপাত্তা হৈ আছিল এটা খবৰ ওলাইছে যে অসমত নিৰ্মাণ কৰা হল প্ৰথমখন পতঞ্জলি ৱেলনেছ চেণ্টাৰ তো এই ৱেলনেছ চেণ্টাৰখন নিৰ্মাণ কৰা হৈছে মিৰ্জাৰ সমীপৰ বঙৰা খুনতলাত এই পতঞ্জলি চেণ্টাৰ মানে বনোৱা হৈছে বা উদ্বোধন কৰা হৈছে যোৱাকালি ইয়াৰ শুভাৰম্ভণি কৰে আটো বহুলোকে পতঞ্জলিত কাম কৰিও বৰ্তমান চলি আছে নো ডাউট বহুতো লোকে চাকৰি লাভ কৰিছে কিন্তু যেটো ভুলটো ভুলেই আৰু নহয় জানো ধনী হল বুলিয়ে বা হেয়া পতঞ্জলিৰ নামত কিবা এটা বস্তু বিকিলে বুলি আমিতো আৰু সেই বস্তুটো সেৱন নকৰিম উচ্চতম ন্যায়ালয়ে সেই বস্তুটো আৰু ধৈৰ্য কৰটো নকৰে ন এইটোৱে মেইন কথা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গোৱালপাৰাৰ পৰা গোৱালপাৰাৰ এজন ব্যক্তিয়ে যোৱাকালি আত্মসমৰ্পণ কৰে এজন ব্যক্তিৰ ওপৰত অভিযোগ উঠিছিল যে সেই ব্যক্তিজনে মানুহৰ পৰা পইচা লৈছিল থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ ৰিপ্লেসমেন্ট দিম বুলি বা প্লেসমেন্ট দিম বুলি থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ চাকৰিত প্লেসমেন্ট দিম বুলি পইচা লৈছিল বুলি এটা অভিযোগ উত্থাপন হৈছিল এজন গোৱালপাৰাৰ ব্যক্তিৰ ওপৰত তো খবৰ অনুসৰি গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যাপক মজবুল হক চৌধুৰী আত্মসমৰ্পণ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগত অধ্যাপক মজবুল হক চৌধুৰীৰ বিৰুদ্ধে সামাজিক মাধ্যমত ভাইৰেল হৈছিল এই ধন সংগ্ৰহ কৰাৰ এক বিশেষ দৃশ্য এই দৃশ্যটো আজিৰ পৰা কিছুদিন পূৰ্বে ময়ো অৱশ্যে নেদেখা নহয় তো তেখেতে আই থিংক এনেকুৱা হৈছিল এজনে মানে ভিডিও বনাইছে যে ছাৰক আজি মই এইটো চাকৰিৰ কাৰণে পইচা দিছো বুলি এনেকৈ ভিডিও কিবা এটা বনাইছিল নেকি আই থিংক বাৰু যি কি নহওক হেয়াই আৰু তাৰ পাছত তেখেতে আত্মসমৰ্পণ কৰিছে ভিডিওত ওলাই স্পষ্টকৈ গতিকে তেখেতে আত্মসমৰ্পণ কৰিছে তেখেতে কৈছে যে মোক ইয়াতে মানে মিছাকৈ ফচুৱা হৈছে মই পইচা পাতি লোৱা নাছিলো বাকি যি কি নহওক দেখা যাওক কি হয় কি নহয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বেংকৰ ওপৰত তো বন্ধু বান্ধৱীসকল খবৰ ওলাইছে আৰবিআই জনাইছে যে আমাৰ ভাৰতবৰ্ষত এতিয়া পৰ্যন্ত বোলে 98% 2000 টকীয়া পইচা উভতি আহিলে বুলি জনাইছে তো 2000 টকীয়া পইচাসমূহ বেন কৰিছিলে আপোনালোকে চাগে নিশ্চয় জানে তো 2000 টকীয়া বেন কৰাৰ পাছত এতিয়াও কিন্তু মানুহৰ হাতত 2000 টকীয়া পইচা আছে বহুলোকে 2000 টকা বেংকত জমা নকৰিলে যিবিলাকৰ ওচৰত 2000 টকীয়া এখন দুখন পইচা আছিল তো তেওঁলোকে বেংকত গৈ ডাইৰেক্টলি চেঞ্জ কৰি ললে কিন্তু কিছুমান এনেকুৱা মানুহ আছিল যিবিলাকৰ ওচৰত কোটি কোটি ঘৰত টকা আছিল হয়তো চাগে ব্ল্যাক মানি হেবিলাক উলাই নাহিলে 98% ঘূৰি আহিলে 2000 টকীয়া পইচা আৰু প্ৰায় 2% পইচা এতিয়াও মার্কেটতে পৰি আছে বুলি জনাইছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা আৰু ৰিজাৰ্ভ বেংকে কৈছে যে হেয়াও লাহে লাহে
আহি আছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে জিঅ' কোম্পানীৰ ওপৰত জিঅ'য়ে দেৱালী ধামাকা অফাৰ আপোনালোকক দি আছে তো আপোনালোকেও জিঅ'ৰ এই ধামাকা অফাৰ যদি পাব বিচাৰে তেন্তে খবৰটো আপোনালোকে মনোযোগেৰে শুনক জিঅ'য়ে মাত্ৰ আপোনালোকক 2200 টকাত 3 মাহৰ কাৰণে ৰিচাৰ্জ সম্পূৰ্ণৰূপে ফ্ৰী প্ৰত্যেক মাহে 1000 GB কৈ ডাটা প্ৰদান কৰিব যদিহে আপোনালোকে জিঅ' ফাইবাৰ সংগ্ৰহ কৰে 3 মাহৰ কাৰণে আপোনালোকক দিৱালী প্লেন দি আছে মাত্ৰ 4টা দুইত মানে প্ৰায় 2222 টকাত আপোনালোকক দি আছে 3 মাহৰ কাৰণে সম্পূৰ্ণ বিনামূলীয়াকৈ 3 মাহৰ ৰিচাৰ্জৰ ফ্ৰী হৈতে য'ত আপোনালোকে 800টা টিভি চেনেল লাভ কৰিব 800টা টিভি চেনেল আপোনালোকে লাভ কৰিব য'ত আপোনালোকে মানে আমাৰ ভাৰতৰ যিমানখিনি নিকি আৰু টেলিভিছন চেনেল আছে প্ৰায় খিনিয়ে আপোনালোকে পাই যাব তো ময়ো ঘৰত এটা মানে ইনষ্টলেশ্যন কৰিম কেবাদিনো হ'ল মোৰ বুকিং কৰা আজিলৈকে লগোৱাহি নাই আজি কৈছে লগামহি বুলি আৰু যি কি নহওক ময়ো লগাইছো কাৰণ মোক নেট বহুত লাগে আৰু বহুত ফাষ্ট নেট মোক প্ৰয়োজন হয় ভিডিও আপলোড কৰিবৰ কাৰণে জানে আপোনালোকে মোৰ এটা ভিডিও 20 মিনিট 25 মিনিট 30 মিনিট হৈ যায় গতিকে সেই ভিডিওটো আপলোড কৰিবৰ কাৰণে বহুত এমবিৰ প্ৰয়োজন হয় তো সেই কাৰণে মানে জিঅ' ফাইবাৰ বহাইছো যাতে ফাষ্ট নেটৱৰ্ক পাওঁ আৰু নেটটো যাতে বেছিকৈ পাওঁ প্ৰত্যেক মাহে 700 কিমান টকাকৈ ভৰাব লাগিব 3 মাহৰ পাছৰে পৰা তো মোৰ মতে মোৰ বাবে পোছাই যাব কাৰণ 800টা টিভি চেনেলো পাম ফ্ৰীকৈ ঘৰতে চাব পাৰিব তো আপোনালোকেও বহাব পাৰে যদিহে আপোনালোকৰ ঘৰত মোবাইল কেইবাটাও আছে আপোনালোকৰ যদি নেট বেছিকৈ ইউজ হয় দেন আপোনালোকে ঘৰতে বহাব পাৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে তো বন্ধু বান্ধৱীসকল ইয়াৰ পাছৰ খবৰটো ওলাইছে ছিংগাপুৰৰ পৰা আমাৰ ভাৰতৰ পৰাও নহয় ছিংগাপুৰৰ পৰা ওলাইছে ইয়াৰ পাছৰটো খবৰ তো ছিংগাপুৰৰ এগৰাকী মহিলাই কি কৰিছিলে ভুৱা সাৰ্টিফিকেট দি তেখেতে কি কৰিছিলে আপোনাৰ মেডিকেল লিভ লৈছিলে মানে মেডিকেলৰ ভুৱা সাৰ্টিফিকেট দি চাকৰিৰ পৰা তেখেতে লিভ লৈছিলে তেখেতে কৈছিলে যে মোৰ বেমাৰ আছে মই হস্পিটাল মই কৰ্মত আহিব নোৱাৰিম তাৰ বাবে মোক ছুটি লাগে আৰু তেখেতে ধৰা পৰিলে আৰু ধৰা পৰাৰ ফলত প্ৰায় 3,20,000 টকা 3,20,000 টকাৰ তেখেতৰ ওপৰত জৰিমনা লগাইছে বুলি জনাইছে 9 দিনৰ ভুৱা ছুটি লৈছিলে আৰু 9 দিনৰ ভুৱা ছুটিত তেখেতৰ দাম হৈ গ'ল 3,20,000 টকা তেখেতে মানে কি কৰিছিলে আপোনাৰ মেডিকেল সাৰ্টিফিকেটখন ফটোশ্বপত এডিট কৰি সেইখন আপোনাৰ প্ৰিন্ট কৰি তাৰ পিছত মানে জমা দিছিলে যে মোৰ মেডিকেল ইস্যু হৈছে তো মোক ছুটি লাগে তো তাৰ পাছত ছুটি লৈ ললে ছুটি লোৱাৰ পাছত ধৰা পৰাৰ পাছত 3,20,000 টকাৰ তেখেতৰ ওপৰত ফাইন লগাইছে ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ ভাৰতৰ এগৰাকী খেলুৱৈৰ ওপৰত আজিৰ পৰা কিছুদিন পূৰ্বে যেতিয়া নেকি অলিম্পিক খেল হৈ আছিল অলিম্পিক খেল হৈ থকা মুহূৰ্তত আমাৰ ভাৰতৰ এগৰাকী খেলুৱৈক ফাইনেলৰ পৰা বাহিৰ কৰোৱা হয় কাৰণ তেখেতৰ বডি ওয়েট 100 গ্ৰাম বাঢ়ি গৈছিল ফাইনেলৰ পৰা তেখেতক বাহিৰ কৰা হয় কাৰণ তেখেতৰ মাত্ৰ 100 গ্ৰাম ওয়েট বাঢ়ি গৈছিল মাত্ৰ 100 গ্ৰাম বডিৰ ওয়েট বাঢ়ি গৈছিল যাৰ কাৰণে নেকি তেখেতক ফাইনেলৰ পৰা বাহিৰ কৰোৱা হয় আনকি তেখেতক সেকেন্ড রানার আপত প্ৰদান নকৰে এটা যেতিয়া নেকি ফাইনেলত যি দুগৰাকী খেলুৱৈ খেলে তো সেই ফাইনেলত খেলা খেলুৱৈ দুগৰাকীৰ যিগৰাকী হাৰে তেখেতক ৰূপৰ পদক আৰু যিগৰাকী জিকে তেখেতক সোণৰ পদক প্ৰদান কৰে আনকি তেখেতক ৰূপৰ পদকো প্ৰদান নকৰিলে ফাইনেল খেলৰ পৰা বাহিৰ হোৱাৰ পাছত আনকি ব্ৰঞ্জৰ পদকো তেখেতক প্ৰদান নকৰিলে তো বহুলোকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ৰিকুৱেষ্ট কৰিছিলে যাতে মানে কিবা এটা কৰিব পাৰি তাৰ কাৰণে মাত্ৰ 100 গ্ৰাম ওয়েটহে বাঢ়িছিল এতিয়া সেই যুৱতী গৰাকীৰ লগত বা সেই খেলুৱৈ গৰাকীৰ লগত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কথা পাতিব বিচাৰিছিল কিন্তু সেই মহিলা গৰাকীয়ে বা সেই খেলুৱৈ গৰাকীয়ে ডাইৰেক্টলি নাকচ কৰি দিলে যে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সৈতে কথা নাপাতো এতিয়া কিয় কথা নাপাতো বুলি কৈছে তো কোৱা অনুসৰি পেৰিছ অলিম্পিকত অযোগ্য ঘোষণা হোৱাৰ পাছত মোলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ফোন আহিছিল মই কথা নাপাতো বুলি কলো কিয়নো প্ৰধানমন্ত্ৰীৰ হৈ মোক প্ৰস্তাৱ দিয়া হৈছিল যে নৰেন্দ্ৰ মোদীৰ সৈতে মোৰ ভিডিঅ' কনফাৰেন্স হ'ব আৰু সেই কথোপকথন ৰেকৰ্ড কৰি সোশ্যাল মিডিয়াত আপলোড কৰিব মই মোৰ অনুভূতি আৰু কষ্টক এনেকৈ সোশ্যাল মিডিয়াত আপলোড কৰি হাঁহিয়তৰ পাত্ৰ হ'বলৈ অনুমতি নিদিলো আৰু এই কথা কৈছে বিনেশ ফোগাটে
চাওক আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীৰ মানে কেনেকুৱা ধৰণৰ মানুহ চাওক তেখেতৰ হৈ মানে কোনোবাই প্ৰস্তাৱ দিছিলে আৰু তেখেতৰ ধৰি লওক PA বা তেখেতৰ যোন নেকি PR টিম থাকে তো সেই PR টিমে আই থিংক প্ৰস্তাৱ দিছিলে যে তোমাৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভিডিঅ' কনফাৰেন্সত কল কৰিব কিন্তু সেই কল ৰেকৰ্ড কৰি ছ'চিয়েল মিডিয়া আপলোড কৰিব মানে এইটো সহানুভূতি যোগাব যে মই ছোৱালীগৰাকীলৈ কল কৰিছিলোঁ তাৰ এটা প্ৰুফ মানে ভিডিঅ' আকাৰে ফেচবুকত আপলোড কৰিব তো বিনেশ ফোগাটে ডাইৰেক্টলি মানা কৰি দিলে যে মই ভিডিঅ' কনফাৰেন্সত কল কৰি সেই কল ছ'চিয়েল মিডিয়াত আপলোড কৰিবলৈ নিদো বুলি ডাইৰেক্টলি তেখেতে নাকচ কৰি দিলে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া এনেকুৱাও তেখেতে মানে নাকচ কৰি দিয়াৰ পাছত কল এটাও নকৰিলে যে ঠিক আছে তুমি আপলোড কৰিব নোৱাৰা কেনেকুৱা কি খবৰ মানে সেইটো খবৰ নললে কেনেকুৱা লেভেলৰ মানুহ চাওক গতিকে বন্ধু বান্ধৱীসকল সেয়াই আৰু পলিটিচিয়ান সকলক বিশ্বাস কৰিব নোৱাৰি আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে মূল্যবৃদ্ধিৰ ওপৰত তো মূল্যবৃদ্ধিৰ কথা আপোনালোককনো কি কম আপোনালোককনো কি শুনাম মূল্যবৃদ্ধিৰ কথা আপোনালোক প্ৰত্যেকেই জানে বিজেপি প্ৰত্যেকজন ব্যক্তিয়ে জানে কংগ্ৰেছৰ প্ৰত্যেকজন ব্যক্তিয়ে জানে যে প্ৰকৃততে বিজেপি চৰকাৰৰ দিনত মূল্যবৃদ্ধি হৈছে নে নাই হোৱা কিন্তু বুজাই লাভ নাই তেওঁলোকে নুবুজে কাৰণ তেওঁলোকক অৰুণোদয় আঁচনি PM কিষাণৰ ধন আৰু অন্যান্য সা সুবিধাসমূহ প্ৰদান কৰি আহিছে হয়নে নহয় কিন্তু তাৰ বিপৰীতে যে বস্তুৰ দাম অহৰহ বাঢ়ি আছে সেইটো কিন্তু কেতিয়াও তেওঁলোকৰ চকুত নপৰে তো মই আপোনালোকক চকুত পেলাই দিম মই কিয় আছো তো বন্ধু বান্ধৱীসকল এইখন লিষ্ট আপোনালোকে ভালদৰে পোষ্ট কৰি এবাৰ পঢ়ি পিনে চাওক ভালদৰে আপোনালোকে এই লিষ্টখন আপোনালোকে পঢ়ি পিনে চাওক আৰু আপোনালোকে গম পাব যে ইয়াতে কিমান চনত কিমান টকা কিমান কি বস্তু আছিল আৰু এতিয়া কিমান হ'ল মই সেই এক্সাম্পল যদি আপোনালোকক দিবলৈ যাওঁ 2016 চনত প্ৰতি কিলো দাইলৰ দাম আছিলে মগু দাইলৰ দাম আছিলে 50 টকা আৰু তাৰ পৰিৱৰ্তে এতিয়া চাওক 120 টকা বাকি বস্তুবিলাকৰ লিষ্ট আপোনালোকক দি দিছো আপোনালোকে নিজে চাব পাৰিব চাওক কিমান দাম বাঢ়িছে মানে বস্তুৰ কিমান সাংঘাতিক ৰকমে বস্তুৰ দাম বঢ়াই দিছে এইখন চৰকাৰে এই বিজেপি চৰকাৰে কিমান বস্তুৰ দাম বঢ়াইছে আগতে 50 টকাত মগু দাইল পাইছিলো এতিয়া আপোনাৰ 120 টকা এয়াই অলপমান চকুটো মেলি পিনে চাওক তো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো বিৰাটে এটা গুৰুত্বপূৰ্ণ খবৰ ওলাইছে অজিত কুমাৰ ভূঞাই কৈছে যে আমাৰ অসমত ভালদৰে চলি থকা এটা কোম্পানী বা এটা প্ৰতিষ্ঠান আদানীৰ হাতলৈ গতাই দিলে অসম চৰকাৰে এতিয়া এইখন চৰকাৰে কেৱল পুঁজিপতিক কিয় খুশি কৰিব বিচাৰি আছে সেইটোৰ বিষয়ে বুজি পোৱা নাই বুলি জনাইছে অজিত কুমাৰে তো অজিত কুমাৰ ভূঞাই কৈছে যে লাভজনকভাৱে চলি থকা অসমৰ জাতীয় উদ্যোগ গুৱাহাটী বিমানবন্দৰ অবৈধভাৱে নিজৰ দখললৈ নিয়াৰ পিছত এইবাৰ আদানীয়ে ডিমা হাছাওৰ উমৰাংচত এটা বৃহৎ সিমেন্ট ফ্যাক্টৰী নিৰ্মাণৰ দিশে আগবাঢ়িছে স্থানীয় লোকে ইয়াৰ বিৰুদ্ধে বেছ কিছুদিন ধৰি প্ৰতিবাদ কৰি আহিছে কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্ৰতিবাদক নিম্নতম গুৰুত্ব দিয়া নাই সিমেন্ট ফ্যাক্টৰীৰ ফলত শ ডিমাচা কাৰ্বি মানুহ স্থানান্তৰিত হ'ব সেই বিষয়ত হিমন্ত বিশ্ব শৰ্মাৰ কোনো গুৰুত্ব নাই কেৱল আদানীৰ স্বাৰ্থ সুৰক্ষিত কৰাটোৱেই মূল উদ্দেশ্য এইবোৰ বিষয়ত জাতিৰো গুৰুত্ব নাই ভেটিৰো গুৰুত্ব নাই মাটিৰো গুৰুত্ব নাই গুৰুত্ব আৰু স্বাৰ্থ কেৱল আদানীৰহে তো অজিত কুমাৰ ভূঞাই কিন্তু কিছু বেয়া কথা কোৱা নাই হয়নে নহয় এতিয়া সেই তাত যেনেকি আপোনাৰ সিমেন্ট ফ্যাক্টৰী বহাবলৈ লৈ আছে এটাতো আমাৰ বিমানবন্দৰটো গলে গুৱাহাটী বিমানবন্দৰটো সেইটো কথা বাদ দিলো বাৰু যতটো গল এটা যত নেকি সিমেন্ট ফ্যাক্টৰী বনাবলৈ গৈ আছে তাত শ মানুহ মানে আছে শ অসমৰ মানুহ আছে এটা সিমেন্ট ফ্যাক্টৰী বনোৱাৰ কাৰণে তাৰ পৰা মানুহবিলাক উঠি যাব লাগিব আই থিংক সেইখিনিটো চাগে চৰকাৰী মাটি আৰু সেইখিনিটো আৰু কোনো ধৰণৰ তেওঁলোকৰ চাগে মাটি নহব যাৰ কাৰণে মোৰ মানে যিমান দূৰলৈকে মই মানে আইডিয়া কৰিব পাৰিছো কাৰণ যদি হেইবিলাক মানুহৰ মাটি হলতেন তাতো সিমেন্ট ফ্যাক্টৰী নবহালহেতেন তো হেইবিলাক আই থিংক চৰকাৰ মাটি চাগে তাত হেই ডিমা হাছাও বা অসমৰ মানুহবিলাক বহি আছিল তো তেওঁলোকক এতিয়া তাৰ পৰা উচ্ছেদ অভিযান চলাই তাতে কি কৰিব আপোনাৰ আদানীক মাটি প্ৰদান কৰিব সিমেন্ট ফ্যাক্টৰী বনাবৰ কাৰণে বাৰে বা হাততালি এটা হ'ব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পেট্ৰল ডিজেলৰ খাৰুৱা তেলৰ ওপৰত মানে পেট্ৰল ডিজেলটো জোৰ পৰা নেকি নিৰ্মাণ কৰা হয় প্ৰস্তুত কৰা হয় যেনেকি যাক নেকি কোৱা হয় খাৰুৱা তেল বা আপোনাৰ হেয়া কেঁচা অইল তো কেঁচা অইলৰ দাম এতিয়া ইন্টাৰনেশনাল মাৰ্কেটত বৃদ্ধি পাইছে বুলি জনাইছে এটা খবৰ ওলাইছিলে এই মাহৰ 5 তাৰিখৰ পৰা দাম কমিব বুলি কিন্তু এতিয়া দেখোন হেয়া আন্তঃৰাষ্ট্ৰীয় বজাৰত উল্টাই দাম বাঢ়িছে তো পেট্ৰল ডিজেলৰ দামটো কমিব নে বাঢ়িব 5 তাৰিখ আহিছে
5 তাৰিখে গম পাম আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে খুজাই ডিস্ট্ৰিক্টৰ পৰা এজন যুৱকে খুজাই ডিস্ট্ৰিক্টৰ এজন যুৱকৰ যোৱাকালি খুজাই ডিস্ট্ৰিক্টত তেনৰ মানে খুন্দাত আহত হয় সৰি মানে মৃত্যু হয় আহত নহয় নিহত হয় ট্ৰেইনৰ খুন্দাত তো সেই যুৱকজনে কি কৰিছিলে কাণত হেডফোন লগাই দুজন বন্ধুৰ সৰি সেই যুৱকজনে আৰু এজন বন্ধুৰ সৈতে মোবাইলত মগ্ন হৈ গৈ আছিল ৰেলৰ ট্ৰেকৰ ওপৰে আৰু তাৰ পাছতেই সেই কেজনক কি কৰিলে খুন্দা মাৰিলে ৰেলেৰে খুন্দা মাৰিলে গতিকে অকণমান মানুহবিলাকে সাৱধান হ'ব লাগে মোৰ মতে হয়নে নহয় অকণমান সাৱধান হ'ব লাগে কাৰণ চাওক আপোনালোকৰ জীৱনটো দুনাই ঘূৰাই নাপায় গতিকে এই জীৱনটোক মোৰ মতে অকণমান মৰম চেনেহ কৰিবলৈ ল'ব লাগে হয়নে নহয় কমেণ্ট এটা কৰি জনাব তো তেওঁলোকে যদি গান শুনি নগ'লহেঁতেন হেডফোন লগাই মোবাইলত যদি মগ্ন নহ'লহেঁতেন মোৰ মতে এক্সিডেণ্টটো নহ'লহেঁতেন কিন্তু কি হ'ল চাওকচোন বাৰু গতিকে টেকন'লজিয়ে যিমান দূৰ সুবিধা কৰিছে মোৰ মতে সিমান দূৰ অসুবিধাও কৰিছে হয়নে নহয় তো সব টাইমত সেইকাৰণে কেৱল মোবাইল লৈ বা অন্যান্য বস্তুক লৈ মানুহে বিজি হৈ থাকিব নালাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে ইউপিৰ পৰা ইউপিৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ঘোষণা কৰিছে যে ইউপিত আজিৰে পৰা আগন্তুক 9 দিনলৈকে মাছ মাংস আৰু ওয়াইন শ্বপ সম্পূৰ্ণৰূপে বন্ধ কৰিছে আগন্তুক ইয়া নৱৰাত্ৰি আৰম্ভ হৈছে যোৱাকালিৰে পৰা তো নৱৰাত্ৰিৰ বাবে 9 দিন এতিয়া যোগী আদিত্যনাথে উত্তৰ প্ৰদেশত মানে ইউপিত কি কৰিছে সম্পূৰ্ণৰূপে মদ মাংস এইবিলাক নিষিদ্ধ কৰিছে বুলি জনাইছে তো আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে GI টেগৰ ওপৰত আমাৰ অসমৰ আৰু প্ৰায় 8টাকৈ বস্তুৱে GI টেগ লাভ কৰিলে অলৰেডি কেবাটাও বস্তুৱে আমাৰ অসমৰ GI টেগ লাভ কৰিছে কিন্তু এইবাৰ আৰু 8টাকৈ বস্তুৱে GI টেগ লাভ কৰিছে কি বস্তু আছে তাৰ লিষ্টত তো বন্ধু বান্ধৱীসকল খবৰ লোৱা অনুসৰি অসমৰ প্ৰায় 8টাকৈ নতুন সামগ্ৰীয়ে GI টেগ লাভ কৰিলে তো GI টেগ কিহে লাভ কৰিছে তো আপোনালোকক মই স্ক্ৰীনত দি দিছোঁ তো আপোনালোকে গোটেই কেইটা ভালদৰে চাই ল'ব তাৰে ভিতৰত এটা কৈ দিছোঁ আপোনাক শুকান মাছৰ পৰা প্ৰস্তুত কৰা জনগোষ্ঠীয় খাদ্য যেনে আমাৰ ইয়াতে শুকতি বুলি কোৱা হয় বা আপোনালোকৰ তাত বেলেগ কিবা কোৱা হয় তো এইবিলাক আৰু তো সেইটোৱে GI টেগ লাভ কৰিছে আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে গুৱাহাটী উচ্চতম ন্যায়ালয়ে এতিয়া অসম চৰকাৰক ধমকি লগাইছে অসম চৰকাৰক একজেক্টলি ক'বলৈ গ'লে প্ৰশ্ন উত্থাপন কৰিছে অসম চৰকাৰৰ প্ৰতি অসম চৰকাৰে এতিয়া অসমৰ ঠিকাদাৰসকলক পইচা আদায় দিব পৰা নাই যিসকল ঠিকাদাৰে নেকি আপোনাৰ সেয়া ধৰি লওক ইটো কাম কাজ কৰিছে তো তেওঁলোকৰ যি নেকি বিল সেয়া পাছ কৰিব পৰা নাই অসম চৰকাৰে কাৰণ অসম চৰকাৰৰ ওচৰত ধন নাই যেনেকৈ নেকি জল জীৱন মিছন যোজনাৰ যিসকল ঠিকাদাৰে কাম বন কৰিছিলে তেওঁলোকৰ ধন এতিয়া আদায় দিব পৰা নাই যাৰ কাৰণে নেকি জল জীৱন মিছন যোজনাৰ কাম বহু জেগাত পৰি আছে আপোনালোকৰ তাতো ঠিক তেনেকুৱা ধৰণৰ হৈছে এতিয়া উচ্চতম ন্যায়ালয়ে কৈছে যে বিনামূলীয়া সামগ্ৰী বিতৰণ কৰিব পাৰে কিন্তু ঠিকাদাৰসকলৰ ধন আদায় দিব নোৱাৰে বুলি জনাইছে আদায় দিব নোৱাৰে তো যাৰ কাৰণে নেকি এতিয়া ঠিকাদাৰসকল আপোনাৰ বিপদত পৰিছে আৰু তাক লৈ এতিয়া অসম চৰকাৰৰ ওপৰত প্ৰশ্ন উঠাইছে উচ্চতম ন্যায়ালয়ে তো তেওঁলোকক দিব লাগে টকাসমূহ আৰু টকাবিলাক আজিকালি ফসাই থয় কাৰণে চাগে আপোনাৰ ঠিকাদাৰবিলাকে ভালদৰে কাম নকৰে ঠিকাদাৰবিলাকে মানে বেয়াকৈ কাম কৰে যিবিলাক নেকি 1 লাখ টকাৰ কামটো 20,000 টকাত কৰি যেন তেনে থৈ 80,000 টকাৰে মানে 80,000 টকা তেওঁলোকে খায় আৰু 80,000 প্ৰফিটটো নহয় বাকি 40,000 মান চাগে ইফালে ডিউটি যায় এনেকুৱা কথা আগবাঢ়িছোঁ একেবাৰে শেষৰটো খবৰ ফালে একেবাৰে শেষৰ খবৰটো ওলাইছে LICৰ ওপৰত তো বন্ধু বান্ধৱীসকল LIC বুলি নহয় আপোনালোকৰ লাইফ ইন্সুৰেন্সৰ ওপৰত ওলাইছে একেবাৰে শেষৰটো খবৰ তো আপোনালোকে এতিয়াৰে পৰা লাইফ ইন্সুৰেন্স কৰাৰ ক্ষেত্ৰত আপোনালোকৰ লাভ হ'ব আপোনালোকে যদি লাইফ ইন্সুৰেন্স কৰে তেন্তে আপোনালোকে সাপোজ যেনিবা মাত্ৰ এটা কিস্তিহে দিব পাৰিলে লাইফ ইন্সুৰেন্সৰ বাকি কেইটা কিস্তি আপোনালোকে দিব নোৱাৰিলে তেনেস্থলত কি হ'ব আপোনালোকে মানে বাকি যিকেইটা মানে হেৰি থাকিব ন মানে কিস্তি মানে যিকেইটা কিস্তি আপোনালোকে পে কৰিব তাৰ আপোনালোকে কিছু অংশ ঘূৰাই পাব আগতে কি হয় মানে জীৱন বীমা পলিচিবিলাকৰ এটা
টাইম থাকে, এটা লিমিট থাকে যে তোমালোকে 3 বছৰ পইচা পে কৰিবই লাগিব, তেতিয়াহে এই 3 বছৰৰ পইচাটো যিটো পইচা দিলা সেই পইচাটো ঘূৰাই পাবা, বা 2 বছৰ পইচা পে কৰিব লাগিব, 4 বছৰ 10 বছৰ এনেকুৱা টাইম থাকে জীৱন বীমা পলিচিবিলাকৰ। কিন্তু এতিয়া ইৰিডা তৰফৰ পৰা জনাইছে যে এনেকুৱা চিষ্টেম অসম ভাৰতবৰ্ষত নচলিব। তো যিমানটা পইচা প্ৰিমিয়াম দিলে তো সিমানটো পইচাই তাৰ কিছু অংশ তোমালোকে কাটা, কিন্তু কিছু অংশ ঘূৰাই দিব লাগিব বুলি জনাইছে। ইৰিডা তৰফৰ পৰা এই নতুনকৈ নিয়ম জাৰি কৰা হৈছে। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। আজিৰ ভিডিঅ'টো গোটেই এটা টেকতে লৈছোঁ, টোপনি ধৰি আছে, মানে ভিডিঅ' এতিয়া প্ৰায় 1টা বাজিবলৈ হ'ল, ভিডিঅ' ৰেকৰ্ড কৰি আছোঁ, গতিকে ৰাতি টোপনিও ধৰে খুব। তো ৰখি ৰখি বনালে মোৰ মতে ভাল নেকি, খবৰটো বৰিং যেন নালাগে, কিন্তু একেৰাহে বনাই থাকিলে টোপনি ধৰি যায়, মানে একেৰাহে কৈ থকা ন, মাজত অলপো নন ষ্টপ মানে কৈ থকা, একবাৰো নৰলে মানে ভাগৰ অনুভৱ হয়। আৰু যি কি নহওক আজিৰ ভিডিঅ'টো মানে পুনৰ এটা ভিডিঅ' লগ পোৱাৰ সাজে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।